হেল্ল' এণ্ড ৱেলকাম টু দ্য এডুকা। আজি আমি ডিছকাছ কৰিম জিঅ'গ্ৰাফী MCQ, যেনেকৈ আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিয়ান পলিটিৰ কিছুমান MCQ আমি ডিছকাছ কৰিছিলোঁ। কেইবাটাও ক্লাছ আমি ইণ্ডিয়ান পলিটিৰ ওপৰত ডিছকাছ কৰিম। আজি আমি ডিছকাছ কৰিম জিঅ'গ্ৰাফীৰ ওপৰত। ত' জিঅ'গ্ৰাফী বুলি ক'লে ইয়াত ইণ্ডিয়ান আৰু অসমৰ বোথ থাকিব পাৰে, ৱৰ্ল্ডৰ কথাও ৱৰ্ল্ড জিঅ'গ্ৰাফী থাকিব পাৰে। ত' অভাৰঅল এটা MCQ আমি ছেশ্যন ষ্টাৰ্ট কৰিছোঁ। এই ক্লাছটোৰ পৰা আপোনালোকৰ কি লাভ হ'ব? আপোনালোকে নতুন কথা শিকিব। যদি আগতে আপোনালোকে নাজানে এইবিলাক কথা প্ৰেক্টিচ হ'ব। যদি কোনোবাই আগতেও পঢ়িছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ৰিভিজন হ'ব। আৰু ইয়াৰ যিটো PDF সেইটো আপোনালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে তাৰ লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত পাব। তাত আপোনালোকে জইন হৈ পেলাই PDFটো ডাউনলোড কৰি ল'ব পাৰিব। লগতে যদিহে আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত আমি ডেইলি ভিডিঅ'জ আপলোড কৰোঁ, সেইটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথম কুৱেশ্যনলৈ। ইয়াত আমাক সুধিছে যে হুইচ অফ দ্য মষ্ট ৱাইডলি একচেপ্টেড মডেল টু এক্সপ্লেইন দ্য ফৰ্মেশ্যন অফ ছ'লাৰ ছিষ্টেম। ত' আমি সৌৰজগতৰ বিষয়ে পঢ়িছোঁ, সৰুৰে পৰা ছ'লাৰ ছিষ্টেমৰ বিষয়ে আমি পঢ়িছোঁ। আৰু ছ'লাৰ ছিষ্টেম কেনেকৈ ষ্টাৰ্ট হৈছিলে, আৰম্ভণিতে কেনেকৈ আছিলে বা কেনেকৈ তাৰ ফৰ্মেশ্যনটো হ'ল, কেনেকৈ সৃষ্টি হ'ল, তাৰ ওপৰত বহুত কিছুমান কি আছে যে থিয়ৰী আছে, হাইপ'থেচিছ। ত' তাৰে ভিতৰত এটা হৈছে যিটো আমি ৱাইডলি একচেপ্টেড, মানে যিটো আমি সকলোৱে মানি লওঁ। আৰু সেইটো ইয়াৰ আনচাৰটো হ'ব কি? সেইটো হৈছে আমাৰ নেবুলাৰ হাইপ'থেচিছ। ত' মেইনলি ইয়াৰ যিটো নেবুলাৰ হাইপ'থেচিছ তাৰ মিনিংটো হৈছে কি, সেই বস্তুটো কেনেকুৱা ধৰণৰ, তাৰ থিয়ৰিটো কি আছিলে সেইটো আমি চাই লওঁ। ত' ইয়াত কোৱা হৈছে যে যিটো আমাৰ নেবুলাৰ হাইপ'থেচিছ, তাত কৈছিলে যে প্ৰথমে আমাৰ যিখিনি আছিলে ছ'লাৰ ছিষ্টেম হোৱাৰ আগত কিছুমান ক্লাউড টাইপৰ এটা ফৰ্মেশ্যন হৈ আছিলে। যিটো ক্লাউড টাইপৰ ফৰ্মেশ্যনৰ পিছত গ্ৰেভিটিয়ে কি কৰিলে, মানে আকৰ্ষণ কৰি পেলাই এই গোটেইখিনি বস্তু কিছুমান বস্তু কি কৰিলে ইয়াৰ মাজলৈ এট্ৰেক্ট কৰিলে, হয়নে? মাজলৈ এট্ৰেক্ট কৰাৰ পিছত মাজৰ যিটো বস্তু, সেই মাজৰ বস্তুটো ডেন্স হৈ গ'ল। ডেন্স মানে তাৰ ঘনত্বটো বাঢ়ি গ'ল বা ডাঠ হৈ গ'ল। আৰু যিহেতু বস্তুটো ৰোটেটিং এটা ডিস্ক আছিলে, ৰোটেটিং ডিস্ক মানে হৈছে যে এইটো এনেকৈ চাৰ্কুলাৰ মোশ্যনত কি আছে, ঘূৰি আছে। ছাপ'জ আপোনালোকে সৰুতে যদি আপোনালোকে দেখিছে, সৰুতে আপোনালোকে যদি এনেকৈ দুফালে দুডাল ৰছী পাৰ কৰাই পেলাই যদি আপুনি এনেকৈ ঘূৰাইছে হাতত লৈ পেলাই, স্পীডত ঘূৰালে খুব মতে কি হয়, যে বেছি স্পীডত ঘূৰিলে বস্তুটো এনেকৈ যেনেকৈ আপোনালোকে ছাপ'জ এনেকৈ মানে পাতলা হৈ যায়। ছাপ'জ প্ৰথমে বস্তুটো এনেকৈ ঘূৰিলে এনেকৈ আছিলে, তাৰপিছত আৰু অকণমান এনেকৈ দীঘলীয়া হ'ব, তাৰপিছত আৰু বস্তুটো ফ্লেট হ'ব। মানে সেই বস্তুটো যিমানে আপোনাৰ চাৰ্কুলাৰ মোশ্যনত ঘূৰিব সিমানে বস্তুটো ফ্লেট হৈ গৈ থাকে। যেনেকৈ ক্ৰিকেট খেলত এটা বল বহুত স্পীডত আহিলে মানে বলটো চাবচোন আপুনি, যদি মানে কোস্কো বলটোৰ কথা কৈছোঁ, যে কোস্কো বলটো কি হয় যে সেইটো যেতিয়া চুইং হ'ব বা বেছি ফাষ্ট মোশ্যনত যেতিয়া সি ৰোটেট কৰিব, তেতিয়া বলটো অকণমান এনেকুৱা হৈ যায়, বাহিৰলৈ ওলোৱা নিচিনা হৈ যায়, এনেকুৱা ডিস্ক টাইপৰ হৈ যায়। ত' ঠিক তেনেকৈ এইটো যিহেতু এটা ৰোটেট কৰি আছিলে, এই বস্তুটোৱে ৰোটেট কৰি থকাৰ কাৰণে ইয়াৰ এইটো কি কৰিলে, এখন ডিস্ক টাইপৰ শ্বেপ ল'লে। আৰু যিহেতু তাৰ গ্ৰেভিটিয়ে মানে তাৰ মাজলৈ বস্তুবোৰ টানিছিলে, তাৰ কাৰণে মাজত কি হৈ গ'ল, এই মাজটো ডাঠ হৈ গ'ল আৰু এই মাজটো ছানৰ ফৰ্মেশ্যন ল'লে বুলি কোৱা হৈছে। যে এনেকৈ ইয়াৰ ভিতৰত যিটো মেইন পাৰ্ট এট্ৰেক্ট কৰি পেলাই যিটো ডাঠ পাৰ্ট পৰ্চনছ বনিলে, সেইটোক কি বুলি কোৱা হৈছে, সেইটো কি হ'ল, সূৰ্য হ'ল বুলি কোৱা হৈছে। আৰু বাকী যিখিনি মেটেৰিয়েল আছিলে সেইখিনি লগ লাগি পেলাই কি ফৰ্মেশ্যন কৰিলে, প্লেনেটৰ অৰ্থাৎ গ্ৰহৰ ফৰ্মেশ্যন। সেইটোৱে হৈছে নেবুলাৰ হাইপ'থেচিছ। আৰু সেই হাইপ'থেচিছটোৱে কি কৈছে যে এই হাইপ'থেচিছটোৱে আমাৰ সৌৰজগত কেনেকৈ সৃষ্টি হ'ল তাৰ ওপৰত এটা থিয়ৰী বা হাইপ'থেচিছ তেওঁলোকে মানে দিছে। তাৰপিছত আমি যদি আৰু এই হাইপ'থেচিছটোৰ বিষয়ে চাওঁ, এই যিটো হাইপ'থেচিছ কোনে দিছিলে, এইটো দিছিলে ইমানুৱেল কাণ্ট। ইমানুৱেল কাণ্ট নামৰ এজন ব্যক্তিয়ে কি কৰিছিলে, এই থিয়ৰিটো। আৰু এইটো কোৱা হৈছে যে আমাৰ যি পৃথিৱীৰ সৃষ্টি হ'ল সেইটো 4.6 বিলিয়ন ইয়েৰ্ছ 4.6 বিলিয়ন ইয়েৰ্ছৰ আগত 4.6 বিলিয়ন ইয়েৰ্ছৰ আগত ছ'লাৰ ছিষ্টেম ষ্টাৰ্ট হ'ল। আৰু এই বস্তুটো ক'ৰ পৰা আৰম্ভ হ'ল, এই যিটো আমি দেখিছোঁ যে চাৰ্কুলাৰ মোশ্যন, মানে যিটো আমি দেখিছোঁ যে ক্লাউডৰ যিটো এটা ক্লাউড অফ গেছ মানে বহুতখিনি গেছ লগ লাগি পেলাই এটা ক্লাউড টাইপৰ ফৰ্মেশ্যন হৈছিলে, ইয়াৰ পৰা এইটো ষ্টাৰ্ট হ'ল। যিটো এই বস্তুটোকে কোৱা হয় কি বুলি কোৱা হয়, নেবুলা বুলি কোৱা হয়। মানে এইটো হৈছে এটা নেবুলাৰ হাইপ'থেচিছ। ঠিক আছে, নেক্সটলৈ আহিছোঁ। ইয়াত কৈছে উইথ হুইচ নেইবাৰিং কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ দ্য সুন্দৰবনছ ফৰেষ্ট। সুন্দৰবনছ ফৰেষ্ট আছে আমাৰ ইয়াত, আৰু ইয়াত আমাৰ সুন্দৰবন ডেল্টা আছে। মানে সুন্দৰবন ডেল্টা কেনেকৈ ফৰ্ম হৈছে, যে যিকেইখন নৈ আছে, মেইনলি আমাৰ গংগা হৈ গ'ল, ব্ৰহ্মপুত্ৰ হৈ গ'ল, আৰু এখন হৈছে আমাৰ মেঘনা, হয়নে? এই তিনিখন নৈ লগ লাগি পেলাই আমাৰ ইয়াত কি ফৰ্মেশ্যন হৈছে, ইয়াত যিহেতু বে অফ বেংগলত সিহঁতি কি কৰিছে, লগ হৈছে। আৰু তাৰ পৰা কি ফৰ্মেশ্যন হৈছে, তাৰ পৰা আমাৰ ফৰ্মেশ্যন হৈছে আপোনালোকৰ যিটো ডেল্টা ফৰ্মেশ্যন হৈছে, সেইটো আমি কি বুলি কওঁ, ডেল্টা বুলি কওঁ। ইয়াত যদি আপোনালোকৰ পিকচাৰখনো মই জুম কৰি পেলাই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ,
তাত আপোনালোকে দেখিব যে ইয়াত দেখিছে আপোনালোকে এই পোৰ্চনটো হৈছে কি সুন্দৰবন ডেল্টা আৰু এইটো আমি কাৰ কাৰ লগত শ্বেয়াৰ কৰোঁ বাংলাদেশ আৰু আমাৰ ইণ্ডিয়াৰ স্পেচিয়েলি কোনখন ষ্টেট বুলি ক'বলৈ গ'লে ৱেষ্ট বেংগলৰ লগত শ্বেয়াৰ হয় তো ইয়াত আমাক সেইটোৱে সুধিছে কোনখন আমি ভাৰতে কাৰ লগত শ্বেয়াৰ কৰোঁ সেইটো হৈছে বাংলাদেশ ইয়াৰ আনচাৰটো আৰু ইয়াত লিখা আছে যে আমাৰ যিটো সুন্দৰবন যিটো ফৰেষ্ট বা যিখন আছে সেইখনৰ কি হৈছে সেইখন লাৰ্জেষ্ট মেনগ্ৰোভ ফৰেষ্ট মানে লাৰ্জেষ্ট মেনগ্ৰোভ ফৰেষ্ট হয় ঠিক আছে ইন দ্য ৱৰ্ল্ডৰ লাৰ্জেষ্ট হয় আৰু এইটো ডেল্টাটো কেনেকৈ ফৰ্মেশ্যন হয় গংগা ব্ৰহ্মপুত্ৰ আৰু এখন হৈছে মেঘনা ৰিভাৰ এই যিটো ডেল্টা সেইটো হয় আৰু এইটো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপেও ডিক্লেয়াৰ কৰা নেক্সট ইয়াত আমাক কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ হিল পাছ লোকেটেড বিটুইন ইণ্ডিয়া এণ্ড চাইনা ত' মেইনলি বেলেগ পাছ থাকে যেনেকৈ ধৰি পীৰ পাঞ্জাল পাছ এইবিলাক পঢ়িছে বা মিনটাকা পাছ হওক আমি মেইনলি কি জানো আৰু আমি জানো যে চেলা পাছ আপোনালোকে হয়তো শুনিছে বা গৈছে কোমলিলা পাছ আপোনালোকে মানে নাথুলা পাছ আপোনালোকে গৈছে ত' এইবিলাক কিছুমান হৈছে মাউণ্টেইন পাছ আৰু এই পাছখিনি কি হৈছে দুটা জেগা কানেক্ট কৰে আৰু ইয়াৰ সুধিছে আমাৰ যে তলৰ কোনটোৱে ইণ্ডিয়া আৰু চাইনাক কানেক্ট কৰে আৰু তাৰ আনচাৰটো হৈছে কাৰাকোৰম পাছ মেইনলি যিটো কাৰাকোৰম পাছ সেইটো আমাৰ কাৰাকোৰম ৰেঞ্জত আছে আপোনাৰ এনেকৈ কাৰাকোৰম ৰেঞ্জত আছে আৰু এইটো হৈছে কাৰাকোৰম পাছ কাৰাকোৰম পাছটোৱে মেইনলি ইণ্ডিয়া আৰু চাইনাক কানেক্ট কৰে আমি যদি চাওঁ কাৰাকোৰম পাছ ইণ্ডিয়া লাডাখ আৰু চাইনা যিটো খাইবাৰ পাছ মানে কানেক্ট আৰু যিটো খাইবাৰ পাছে পাকিস্তান আৰু আফগানিস্তানক কানেক্ট কৰে ঠিক তেনেকৈ পাংচাও যিটো পাছ সেইটোৱে ইণ্ডিয়াৰ যিটো অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰক কানেক্ট কৰে জজিলা পাছে কাক কানেক্ট কৰে লাডাখ আৰু শ্ৰীনগৰ জজিলা পাছ ক'ত আছে আমাৰ কণ্টে আছে জজিলা পাছ ত' এই জজিলা পাছটোৱে লাডাখ আৰু শ্ৰীনগৰ আছে দুটা জেগাক কানেক্ট কৰে আৰু কিছুমান পাছ আছে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত যেনেকৈ ধৰি লওক লাডাখৰ ক্ষেত্ৰত আঘিল বা টাংলা হিমাচলৰ ক্ষেত্ৰত ইয়াতো সেইটো দেখাইছিলোঁ আমি ইয়াতে ক'ৰবাত লিখা আছিলে বস্তুটো এইটো চিপকিলা ত' ঠিক তেনেকৈ কিছুমান বেলেগ আমাৰ কি আছে পাছ আছে নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়াছ নেইবাৰিং কাণ্ট্ৰি আফগানিস্তান আমি সকলোৱে জানো আফগানিস্তানৰ কেপিটেল কি কাবুল ঠিক তেনেকৈ কাঠমাণ্ডু হৈছে নেপালৰ কেপিটেল কৰাচী হৈছে কি হয় পাকিস্তানৰ হয়নে আৰু পাকিস্তানৰ যিটো কেপিটেল সেইটো হৈছে ইছলামাবাদ কান্ধাৰ ইজ এ মেজৰ চিটি ইয়াত যিটো অপশ্যন নম্বৰ চিৰ কথা কোৱা হৈছে কান্ধাৰ হৈছে এখন আফগানিস্তানৰ চিটি হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ ইন নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া ইয়াৰ যিটো কাৰেঞ্চিটো ৰুপি সেইটো ৰুপি আমাৰ বহুত ডাউন হৈ গৈ আছে চ' মেইনলি কথা হ'ল কি যে বাংলাদেশৰ যিটো বাংলাদেশৰ কাৰেঞ্চি হৈছে টাকা ত' বাংলাদেশৰ যেনেকৈ কাৰেঞ্চি হৈছে টাকা কেপিটেল হৈছে ঢাকা আৰু লেংগুৱেজ তাত বাংলা মেইনলি কৰা হয় আৰু চাইনাৰ যিটো কাৰেঞ্চি হৈছে এইটো ইউৱান আৰু চাইনাৰ যিটো কেপিটেল সেইটো বেইজিং মেইনলি তাত লেংগুৱেজ এনেকুৱা ধৰণৰ মেণ্ডাৰিন লেংগুৱেজ ইউজ কৰা হয় চাইনিজ কাৰেঞ্চি হৈছে ভূটানৰ কাৰেঞ্চি হৈছে এইটো গুলট্ৰাম বুলি কোৱা হয় আৰু কেপিটেল হৈছে থিম্ফু আৰু লেংগুৱেজ মেইনলি তাত টংকা এনেকুৱা কিছুমান ম্যানমাৰৰ কাৰেঞ্চি হৈছে কাইট তেওঁলোকে চাগে তাৰ লেংগুৱেজ বাৰ্মিজ হয় আগতে বাৰ্মা আছিলে তাৰপৰা বাৰ্মিজ কেপিটেল হৈছে নাইপিডাও নেক্সট হুইচ ৰিভাৰ ইজ অলছ' নন এজ চাংপু এইটো আমি জানো যে ব্ৰহ্মপুত্ৰ ৰিভাৰখনক কি বুলি কোৱা হয় ইয়াৰলং চাংপু বুলি কোৱা হয় ইয়াতে আমি যদি চাওঁ যে দিছ ৰিভাৰ চেঞ্জেছ নেমছ কনষ্টেণ্টলি তো আমি ব্ৰহ্মপুত্ৰখন এনেকৈ ষ্টাৰ্ট হৈ পেলাই এনেকৈ অহা নাইনে বাৰু এইখন আপোনালোকে দেখিছে তো এইখনক মেইনলি এনেকৈ যিটো ষ্টাৰ্ট হৈছে সেইখনক প্ৰথমতে য'ৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ টিবেটত সেইটো কি বুলি কোৱা হয় ইয়াৰলং চাংপো বুলি কোৱা হয় তাৰপিছত অৰুণাচল প্ৰদেশত ইয়াৰ নামটো চেঞ্জ হয় চাং বা চিয়াং বুলি কোৱা হয় আৰু যেতিয়া আমাৰ অসমত সোমায় তেতিয়া আমি ব্ৰহ্মপুত্ৰ বুলি আমি জানো আৰু যেতিয়া এইটো বাংলাদেশত ক্ৰছ কৰে বাংলাদেশত কোৱা হয় যমুনা বুলি জনা যায় হুইচ ৱাটাৰ ট্ৰিটি ৱাজ চাইন বিটুইন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত 1960 কোনটো ৱাটাৰ ট্ৰিটি চাইন কৰা হৈছিলে এইটো হৈছে ইণ্ডাছ ৱাটাৰ ট্ৰিটি চাইন কৰা হৈছিলে 1960 আৰু এইটো চাইন কিয় কৰা হৈছিলে যে যাতে মেইন ইয়াৰ ৰিজনটো এইটোৱে আছিলে যাতে যিটো ইণ্ডাছ ৰিভাৰ ছিষ্টেম সেইটোৰ যাতে যিখিনি ৰিভাৰ আছে যি ছখন ৰিভাৰ আছে সেই ছখন ৰিভাৰ যাতে তেওঁলোকে যিটো পানী মানে সেইটো শ্বেয়াৰ কৰে মানে ইট ডিভাইডছ দ্য ৱাটাৰ দ্য হোল ৰিভাৰ ছিষ্টেম তেনেকৈ ধৰি লওক ৰাবি বেইছ আৰু যি চুকেছ আছে ইণ্ডিয়াই ইউজ কৰিবলৈ পাব ঠিক তেনেকৈ ইণ্ডাছ ঝেলাম আৰু চেনাব আছে পাকিস্তানে ইউজ পাব হুইচ ৰিভাৰ অফ ফ্ৰম দ্য ফলোয়িং ফ্ল'জ থ্ৰু এ ৰিফ্ট ভেলী প্ৰথম কথা হ'ল যে ৰিফ্ট ভেলী হয় কি ৰিফ্ট ভেলী হৈছে ছাপ'জ এইডোখৰ এনেকুৱা প্লেইন আছে
আৰু এইডোখৰ কি হৈ গ'ল এনেকৈ ডাইভাৰ্জন হ'ল তাৰমানে এইফালে এইডোখৰ মাটি এইফালে গ'ল এইডোখৰ এইফালে গ'ল আৰু তেতিয়া কি হ'ব তলডোখৰ সোমাই যাব এইফালে যদি আপোনালোকৰ ছাপ'জ এটা এনেকৈ জেগা এডোখৰ আছে আৰু তিনিভাগ যদি হৈ গ'ল এই পাৰ্টটো যদি এইফালে গৈ আছে এই পাৰ্টটো এইফালে গৈ আছে তো এইটো ডেফিনেটলি এনেকৈ সোমাই যাব হয়নে এইটো কথাই কোৱা হৈছে তাৰপিছত ইয়াত সেইডোখৰ সোমাই যোৱাৰ কাৰণে তাত এটা কি হ'ব ৰিফ্ট মানে এটা গাঁত টাইপৰ এটা সৃষ্টি হ'ব আৰু তাতে এখন ৰিভাৰ ফ্ল' কৰে সেইটো হৈছে ৰিফ্ট আৰু তাৰ মাজেদি এখন নৈ বৈ গৈছে আৰু সেই নৈখন হৈছে টাপি ফ্ল' যে ডিপ টেকটনিক প্লেটৰ বিষয়ে আমি আলোচনা কৰিম যেতিয়া আমি আৰ্থকুৱেক ডিছকাছ কৰিম ত' টেকটনিক ক্ৰেক কল এ ৰিফ এখনকে কি বুলি কোৱা হয় ৰিফ ভেলী বুলি কোৱা হয় আৰু কি হয় হুইচ ফ'ৰ্চেছ যিখন ইয়াতো আছে টাপি এখন দেখিছেনে এখন ৱেষ্টৰ ফালে যায় তাৰমানে এইফালে ফ্ল' কৰে ৱেষ্টৰ ফালে ঠিক আছে আৰু আৰাবিয়ান চি যি আছে আৰাবিয়ান চি তাত কি কৰে মানে তাত জইন হৈ গ'ল আৰাবিয়ান চি আৰু কিছুমান আমাৰ ৰিভাৰ আছে সেইটো আপোনালোকেতো জানে ৰিভ ভেলীত যোৱা মেইনলি ৰিভাৰখিনি নৰ্মদা হৈ গ'ল মাহী হৈ গ'ল বা দামোদৰ হৈ গ'ল ঠিক আছে নেক্সট হোৱাট ইজ দ্য মেইন ৰিলিজিয়ন অফ ম্যানমাৰ মেইন ৰিলিজিয়ন হৈছে কি বুদ্ধিজিম হৈছে ম্যানমাৰ মেইন বুদ্ধিজিম ইজ দ্য ডমিনেণ্ট ৰিলিজিয়ন এনেকুৱা নহয় যে তাত চবেই বুদ্ধিজিম ফ'ল' কৰে ডমিনেণ্ট মেজৰিটি বুলি আমি ক'ব পাৰোঁ অল্ড নেম আছিলে বাৰ্মা কেপিটেল হৈছে ন্যায়পিডাও সেইটো অলৰেডি কৈছোঁ কাৰেঞ্চি হৈছে কাইট আৰু লেংগুৱেজ হৈছে বাৰ্মিজ So, which of the following regions in India is nicknamed as the storehouse of minerals? আমাৰ এনেকুৱা এডোখৰ ইণ্ডিয়াৰ জেগা যিডোখৰত বহুত বেছি পৰিমাণে মিনাৰেলছ পোৱা যায় আৰু সেইডোখৰ জেগা হৈছে ছোটা নাগপুৰ ক'ত আছে এনেকুৱা এইডোখৰ দেখিছে ইয়াত মেপখনৰ মাৰ্ক কৰি থোৱা আছে ছোটা নাগপুৰ প্লেটটো ইজ পেকড উইথ কোল আছে তাত আইৰণ আছে কপাৰ আছে এণ্ড মাইকা আছে আৰু মেইনলি এইটো কি হয় ইণ্ডাষ্ট্ৰিয়েল কাৰণে হাৰ্টলেণ্ড হয় দ্য ডেকান প্লেটটো ইজ এ ভলকেনিক এণ্ড গ্ৰেট ফৰ যিটো ইয়াত ডেকান প্লেটটো অপশ্যন নাম্বাৰ এই কথা কোৱা হৈছে আৰু মেইনলি সেইটো কিহৰ কাৰণে ফেমাছ ব্লেক কটন চইল আৰু মিনাৰেলৰ কাৰণে সেইটো ফেমাছ নহয় ব্লেক কটন চইলৰ কাৰণে ফেমাছ হয় ৱেষ্টাৰ্ণ ঘাট মেইনলি আমি জানো এইটো মাউণ্টেইন ৰেঞ্জ হয় য'ত আমাৰ বহুত ধৰণৰ বায়'ডাইভাৰ্চিটি হটস্পট আছে হয়নে আৰু মাইনিং হাব এইটো নহয় সেইকাৰণে আনচাৰটো ভুল হয় দ্য হিমালয়াছ আৰ য়ং বোল্ড মাউণ্টেইনছ সেইটো আমি জানোৱেই এজ এ বেৰিয়াৰ এণ্ড ৰিভাৰ চ'ৰ্চ বাট দ্য টেৰেইন ইজ টু টাফ দ্য মেজৰ কনচেনট্ৰেট অ'ৰ ত' হিমালয়ানটো বহুত মানে তাত যদি মাইনিং আছে তাত মাইনিং কৰিব পৰা সম্ভৱ নহয় নেক্সট আমাক কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ মাইনৰ প্লেট এতিয়া বেলেগ ধৰণৰ প্লেট আছে যেনেকৈ মই অলপ আগত কৈছিলোঁ যে আমি আৰ্থকুৱেক ডিছকাছ কৰিলে টেকটনিক প্লেটৰ পৰা ডিছকাছ কৰিম ত' এইবিলাক হৈছে কিছুমান প্লেট হয়নে প্লেট মানে হৈছে যেনেকৈ পৃথিৱীখন যেনেকৈ বনিছে এই প্লেটৰ ওপৰত আকৌ আমিতো সেইবিলাকতো নিজেই মানে আমি যিবিলাক ভাগ হৈ আছে সেইবিলাকতো আমাৰ ইমাজিনেৰী লাইন বা ইমাজিনেৰী নহ'লেও আমি নিজেই হেণ্ডমেড ত' এইটো হৈছে কি আমাৰ এইখিনি হৈছে ছাপ'জ নেচাৰেল বুলি আমি ক'ব লাগিব এইটো টেকটনিক প্লেট যাৰ যোগেদি যাৰ ফলত কি হয় আমাৰ যাৰ মুভমেণ্টৰ ফলত আমাৰ কি হয় আৰ্থকুৱেক হয় ত' ইয়াত আমাক সুধিছে কোনখন মাইনৰ প্লেট নহয় আমাক সুধিছে ত' মানে মেজৰ প্লেটখনৰ কথা সুধিছে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব সেইটো এণ্টাৰ্কটিক প্লেট এই অপশ্যনকেইটাৰ ভিতৰত ত' এইটো হৈছে এণ্টাৰ্কটিক প্লেট বহুত ডাঙৰ হয় এৰিয়াত দ্য এণ্টাৰ্কটিক প্লেট ইজ এ মেজৰ প্লেট ইফ দ্য প্লেট ইজ নেমড আফটাৰ এ কণ্টিনেণ্ট অৰ অ'চিয়ান লাইক ইউৰেচিয়ান বা পেচিফিক বা এণ্টাৰ্কটিক তাৰমানে আমি দেখিছোঁ যে এই যিটো প্লেটখনৰ নামাকৰণটোৱে কৰা হৈছে কণ্টিনেণ্টৰ নামত নহ'লে অ'চিয়ানৰ নামত তেতিয়াহ'লে সেইটো কি হ'ব মেজৰ প্লেটেই হ'ব ইয়াত আমাক কৈছে পইণ্ট অফ অৰিজিন অফ আৰ্থকুৱেক ৱেভ ইজ ন'ন ত' আৰ্থকুৱেক যেতিয়া ষ্টাৰ্ট হয় যেতিয়া আৰ্থকুৱেক এটা হয় যেতিয়া ভূমিকম্প হয় তেতিয়া ভূমিকম্পটো কেনেকৈ হয় ওপৰৰ ছাৰ্ফেচত আমাৰ নহয় আমি জানো যে গভীৰ আমাৰ যি পৃথিৱীৰ তলত হয় ষ্টাৰ্টিংটো তাত হয় ত' বস্তুটো য'ত ষ্টাৰ্ট হয় ছাপ'জ এই ৰেড ডটটো আপোনালোকে দেখিছে য'ত বস্তুটো ষ্টাৰ্ট হয় সেইটো হৈছে ফ'কাছ তাৰ পৰা বস্তুটো অৰিজিন হৈছে তাৰমানে ইয়াৰ আনচাৰটো হৈছে ফ'কাছ যে য'ৰ পৰা ভূমিকম্পটো ষ্টাৰ্ট হৈছে সেইটোৱে হৈছে আমাৰ ফ'কাছ ত' ফ'কাছৰ পৰা ষ্টাৰ্ট হৈ যদি আমি ফ'কাছৰ ওপৰলৈ আমি পৃথিৱীৰ ছাৰ্ফেচৰ ওপৰলৈ যদি এটা লাইন বনাওঁ পোনে সেইডোখৰক আমি কি বুলি ক'ম এপি চেণ্টাৰ বুলি ক'ম ঠিক আছে আৰু যিখিনি আপোনালোকে দেখিছে এইখিনি এনেকৈ ব্লেক অঁকা আছে সেইখিনি হৈছে চিজমিক ৱেভছ বেলেগ ৱেভ ওলাই তাৰ পৰা ঠিক আছে ত' দ্য ফ'কাছ অৰ ফ'কাছটোক হাইপ'চেণ্টাৰ বুলি কোৱা হয় সেইটো হৈছে একজেক্ট পইণ্টত মানে কম্পনটো ষ্টাৰ্ট হৈছে আৰু এপিচেণ্টাৰটো যিটো মই ক'লোঁ যে যিটো একদম ডাইৰেক্টলি এবভ দ্য ফ'কাছৰ ওপৰত যিটো পইণ্ট আছে আমাৰ পৃথিৱীৰ ছাৰ্ফেচত আমি য'ত ভৰি দি আছোঁ সেই ছাৰ্ফেচত সেইটোৱে হৈছে কি এপিচেণ্টাৰ দ্য ফটোস্ফিয়াৰ ইজ গ্ল'য়িং ছাৰ্ফেচ অফ দ্য ছান এইটোৱে অপশ্যন নম্বৰ চিটোৰ কথা কোৱা হৈছে যে ফটোস্ফিয়াৰ একচুৱেলি হয় কি যে সূৰ্যটো আপোনালোকে যদি চাই তাৰ এটা ছাইডত এটা কি থাকে গ্ল'য়িং ছাৰ্ফেচ থাকে সেইটো হৈছে ফটোস্ফিয়াৰ আৰু চেইচমিক জ'ন অৰ্থাৎ অপশ্যন নম্বৰ ডিটো হৈছে যে এনেকুৱা এডোখৰ জেগা যিডোখৰ জেগাত ভূমিকম্প সাধাৰণতে হৈ থাকে
জেনেৰেল জিঅ'গ্ৰাফিক এৰিয়া ডেট ইজ এ প্ৰ'ন টু আৰ্থকুৱেক, তাৰমানে তাত ভূমিকম্প হোৱাৰ চান্সেছ বহুত বেছি। এডোখৰ জেগাকে কি বুলি কোৱা হয় চিজমিক জ'ন বুলি। নেক্সট, হুইচ অফ দ্য ফলোয়িং লেকছ ইজ দ্য লংগেষ্ট ইন ইণ্ডিয়া? কোনটো লেক আমাৰ চবতকৈ দীঘল বুলি আমাক সুধিছে। এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ আনচাৰটো হ'ব কি? সেইটো হৈছে ভেম্বানন্দ লেক। ভেম্বানন্দ লেক আপোনালোকে ফটোখনত দেখিবলৈ পাইছে, ইটছ এ বিউটিফুল, আৰু এইটো আমাৰ এইটো ক'ত আছে? এইটো আছে কেৰেলাত। ভেম্বানন্দ লেক ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া। এইটো কেৰেলাত আছে, লংগেষ্ট লেক হয়, কেৰেলাত আছে, আৰু এইটো কেৰেলা অবভিয়াছলি গোটেই লংগেষ্ট লেক যদি ইণ্ডিয়া হয় আৰু লাৰ্জেষ্ট লেক ক'ৰ হয়? কেৰেলাৰ। ডাঙৰ, চবতকৈ ডাঙৰ আৰু চবতকৈ দীঘল আমাৰ ভাৰতৰ। কিন্তু এইটো হৈছে ব্ৰেকিছ ৱাটাৰ লেক। ব্ৰেকিছ ৱাটাৰ মানে হৈছে য'ত ফ্ৰেছ ৱাটাৰ আৰু চি ৱাটাৰ মিক্স হৈ থাকে, হয়নে? আৰু এইটো আমাৰ এইটো যিহেতু বহুত দীঘল, আৰু ইয়াত কি পতা হয়? নেহেৰু ট্ৰফি ব'ট ৰেচ পতা হয়। আপোনালোকে ব'ট ৰেচ হয়তো দেখিছে যেতিয়া ওনাম ফেষ্টিভেল হয়। ওনাম ফেষ্টিভেলত তাত কি হয়? কিছুমান ৰেচ পতা হয়, বহুত দীঘল দীঘল ব'ট ৰেচ পতা হয়। তো সেইটো তাতেই পতা হয় আৰু সেইটো কাৰণে ফেমাছ হয়। ইণ্ডিয়া আৰু শ্ৰীলংকা জইন বাই গ্ৰুপ অফ আইলেটছ ফৰ্মিং। কি ফৰ্ম কৰিছে সেইটো আমাক সুধিছে। তো ইয়াৰ মেইনলি ভাৰতৰ যদি মেপখন আপোনালোকে চায়, আৰু ভাৰতৰ মেপ আৰু শ্ৰীলংকাৰ মেপৰ মাজত আমাৰ এটা কি আছে? ইমান সৰু সৰু লগ লাগি পেলাই ব্ৰিজ টাইপৰ এখন বনাইছে, যিখনক আমি ৰাম সেতু বুলি কওঁ। এইটো হৈছে এডামছ ব্ৰিজ, অপশ্যন নম্বৰ ডি। ৰাম সেতু বুলি আমি যিটো কওঁ, এডামছ ব্ৰিজ অলছ' কল ৰাম সেতু, ইয়া আৰু আমাৰ শ্ৰীলংকাক যিটো কানেক্ট কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ ব্ৰিজৰ কথা ইয়াত কোৱা হৈছে। আমি সেইটো কি বুলি জানো? ধলা শদিয়াৰ ব্ৰিজ বুলি জানো, আৰু এইটো লংগেষ্ট ৱাটাৰ ব্ৰিজ হয় ইণ্ডিয়াত। আৰু ইট কানেক্টছ আছাম আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰে অভাৰ লোহিত ৰিভাৰ, মানে লোহিত ৰিভাৰ ওপৰত এখন আছে। কুৱেশ্যন আহিছিলে যে ধলা শদিয়াৰ ব্ৰিজখন লোহিত। মহাত্মা গান্ধী সেতু, সেইটো হৈছে ক'ত আছে? গংগা ৰিভাৰ ওপৰত আছে বিহাৰত, আৰু যি ৰিভাৰ ব্ৰিজ সেইটো অৰুণাচল আছে। হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ কল্ড ছিংগি খাম্বান ইন টিবেট? তলৰ কোনখন ৰিভাৰক ছিংগি খাম্বান বুলি কোৱা হয় টিবেটত? আৰু সেইটো হৈছে কি? অপশ্যন নম্বৰ ডি, ইণ্ডাছ। দ্য ইণ্ডাছ ইজ কল্ড ছিংগি খাম্বান হুইচ মিনছ লায়নছ মাউথ ইন টিবেট। টিবেটত কি বুলি জনা হয়? লায়নছ মাউথ বুলি। আৰু ব্ৰহ্মপুত্ৰক আমি কি বুলি জানো তাত? ইয়াৰলুং চাং। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ইজ দ্য বিগেষ্ট ইন টাৰ্মছ অফ এৰিয়া? তলৰ কোনখন, আমাৰ এৰিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে তলৰ কোনখন ৰাজ্য আমাৰ সকলোতকৈ ডাঙৰ? সেইখন হৈছে ৰাজস্থান। ৰাজস্থান বহুত বেছি ডাঙৰ, আৰু এৰিয়াৰ ক্ষেত্ৰত ৰাজস্থান ডাঙৰ, বহুত ডাঙৰ এৰিয়া, ঠিক আছে। ৰাজস্থান ইজ দ্য লাৰ্জেষ্ট আমি লেণ্ড এৰিয়াত চাব গ'লে, আৰু মধ্যপ্ৰদেশ হৈছে ছেকেণ্ড, মহাৰাষ্ট্ৰ হৈছে থাৰ্ড, উত্তৰ প্ৰদেশ হৈছে ফ'ৰ্থ। নাথুলা পাছ আপোনালোকে হয়তো কোনোবা গৈছে। কানেক্টছ ইণ্ডিয়া হুইচ অফ দ্য ফলোয়িং নেইবাৰিং কাণ্ট্ৰিজ? নাথুলা পাছে কাৰ লগত কানেক্ট কৰে? তো আনচাৰটো হৈছে চাইনা, নম্বৰ ডি। তো নাথুলা পাছ ইয়াত আছে, আপোনালোকে দেখিছে নাথুলা পাছ এইটো কানেক্ট কৰিছে চাইনা আৰু ভাৰত। নাথুলা পাছ ইজ এ ছিকিমত আছে, আৰু কানেক্ট ষ্ট্ৰেইট টু টিবেট। টিবেট লগত কানেক্ট হৈছে। লাডাখৰ লগত কি আছে? কাৰাকোৰাম আছে, আগলি আছে, লানাক পাছ আছে। হিমাচলৰ ওচৰত যেনেকৈ মই অলপ আগত দেখাইছিলোঁ চিপকিলা আছে। তাৰপিছত উত্তৰাখণ্ডৰ কি পাছ আছে? লিপুলেখ আছে, বা মানা আছে, নিপি আছে। ছিকিমৰ নাথুলা পাছ আছে, জিলিপলা আছে, মানে অৰুণাচলৰ বমডিলা আছে, বুমলা আছে। তো এনেকুৱা ধৰণৰ পাছেছ আছে। ইন হুইচ ষ্টেট ইজ দ্য ভিটাৰকানিকা নেশ্যনেল পাৰ্ক লোকেটেড? ভিটাৰকানিকা নেশ্যনেল পাৰ্ক লোকেটেড ক'ত আছে? এইটো আছে নম্বৰ এ। এইখন ফেমাছ কিহৰ কাৰণে? মেনগ্ৰোভছৰ কাৰণে ফেমাছ। মেনগ্ৰোভছ কি হয় সেইটো আপোনালোকে পঢ়িবলৈ পাব এনভাইৰনমেণ্ট এণ্ড ইক'লজিত। দ্য আদাৰ মেজৰ নেশ্যনেল পাৰ্ক ইজ চিমলিপাল নেশ্যনেল পাৰ্ক, সেইটো তাতে আছে, আৰু কিহৰ কাৰণে ফেমাছ? টাইগাৰ্ছৰ কাৰণে ফেমাছ। আছে ফটো। হুইচ নেশ্যনেল পাৰ্ক এমং দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট প্ৰটেক্টেড এৰিয়া ইন দ্য ইষ্টাৰ্ণ হিমালয়ান ছাব ৰিজিয়ন? তলৰ কোনখন নেশ্যনেল পাৰ্ক আমাৰ চবতকৈ ডাঙৰ প্ৰটেক্টেড এৰিয়া হয়? ক'ত? কোনফালে? ইষ্টাৰ্ণ হিমালয়ান ছাব ৰিজিয়নত। তো এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ আনচাৰটো কি হ'ব? নামদাফা নেশ্যনেল পাৰ্ক। তো নামদাফা নেশ্যনেল পাৰ্ক মেইনলি ক'ত আছে? অৰুণাচল প্ৰদেশত আছে। কেবুল লামজাও নেশ্যনেল পাৰ্ক ক'ত আছে? মণিপুৰত আছে। আৰু এইটো কিহৰ কাৰণে ফেমাছ? ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি কোৱা হয়। জিম কৰ্বেট নেশ্যনেল পাৰ্ক আছে উত্তৰাখণ্ডত, আৰু ইণ্ডিয়াৰ প্ৰথমখন নেশ্যনেল পাৰ্ক হৈছে জিম কৰ্বেট নেশ্যনেল পাৰ্ক। আপোনালোকে কমেণ্ট কৰি জনাব যে এখন কেতিয়া নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে। বান্দিপুৰ ক'ত আছে? বান্দিপুৰ আছে কৰ্ণাটকা। বান্দিপুৰ নেশ্যনেল পাৰ্ক কৰ্ণাটকাত। ইন হুইচ ষ্টেট ইজ গুৰুমাৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড? গুৰুমাৰা নেশ্যনেল পাৰ্ক ক'ত আছে? এইটো আছে অপশ্যন নম্বৰ বি, ৱেষ্ট বেংগল। গুৰুমাৰা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ? ইণ্ডিয়ান ৰাইন'ৰ কাৰণে ফেমাছ, গড়ৰ কাৰণে ফেমাছ। যেনেকৈ ধৰি লওক অসমত কাজিৰঙা আছে, মানস আছে, ওৰাং আছে, নামেৰি, ৰায়মনা আছে, দিহিং পাটকাই আছে, বা চিখনা জ্বালাও আছে, হয়নে? তাৰপিছত
আকৌ আপোনালোকৰ উত্তৰাখণ্ডত আছে জিম কৰবেট হয়নে তাৰপিছত নন্দা দেৱী আছে আৰু বা ভেলি অফ ফ্লাৱাৰ্ছ আছে বিহাৰত হেজ অনলি ওৱান মেজৰ নেশ্যনেল পাৰ্ক সেইটো হৈছে বাল্মীকি নেশ্যনেল পাৰ্ক ৰামচাৰ কনভেনশ্যন মেইনলি এইটো আপোনালোকে পঢ়িব যাব এনভাইৰনমেণ্ট এণ্ড ইকলজিত আৰু ৰামচাৰ কনভেনশ্যন মেইনলি কাৰ লগত জড়িত তলৰ কোনটো প্ৰটেকশ্যনৰ লগত জড়িত আমাক সেইটো প্ৰটেকশ্যন বা প্ৰিজাৰ্ভেশ্যন ত' মেইনলি এইটো অপশ্যন নাম্বাৰ এই ৱেটলেণ্ড প্ৰটেকশ্যনৰ লগত জড়িত ৱেটলেণ্ড প্ৰিজাৰ্ভেশ্যনৰ লগত জড়িত ৰামচাৰ কনভেনশ্যন ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি হয় ইণ্টাৰনেশ্যনেলি কৰা বেলেগ বেলেগ দেশৰ মাজত কৰা এটা কি হয় সন্ধি হয় যিটোৱে কিহত ফ'কাছ কৰিছে কনজাৰ্ভেশ্যন এণ্ড ৱাইজ ইউজ অফ ৱেটলেণ্ডছ কনজাৰ্ভেশ্যনটো কৰিবই কিন্তু ৱাইজ ইউজ তাৰ এটা ভাল ব্যৱহাৰ কৰিব আৰু এইখন চাইন কৰা হৈছিলে 1971ত ইৰাণত চাইন কৰা হৈছিলে ইৰাণৰ ৰামচাৰ নামৰ জেগা এডোখৰ চাইন কৰা হৈছিলে সেইকাৰণে এইটো কি বুলি কোৱা হয় ৰামচাৰ কনভেনশ্যন বুলি কোৱা হয় অফিচিয়েলি এইটো কি বুলি জনা যায় কনভেনশ্যন অন ৱেটলেণ্ডছ অফ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মেইনলি এইটো কিহৰ ওপৰত ফ'কাছ কৰে প্ৰটেকশ্যন অফ ৱেটলেণ্ডছ ইক'চিষ্টেমৰ ওপৰত কৰে নেক্সট হুইচ হিমালয়ান ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য গাংগোত্ৰী গ্লেছিয়াৰ গাংগোত্ৰী গ্লেছিয়াৰ আমি যদি চাওঁ বৰ্তমান এইটো ইয়াত আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো ভাগীৰথী হিচাপে বস্তুটো ষ্টাৰ্ট হয় ভাগীৰথী হিচাপে ষ্টাৰ্ট হৈ পেলাই ইয়াত দেৱপ্ৰয়াগ আছে দেৱপ্ৰয়াগত ভাগীৰথী প্লাছ অলকানন্দা জইন হৈ পেলাই কি বনাই দেৱপ্ৰয়াগত গংগা বনায় গংগা হয় তো এই আনচাৰটো কি হ'ব গংগা ত' গংগা ৰিভাৰ অৰিজিনেট ক'ৰ পৰা হয় গাংগোত্ৰী গ্লেছিয়াৰ পৰা উত্তৰাখণ্ডত আৰু আমি যদি চাওঁ চ'ৰ্চ পইণ্টটো হৈছে গমুখ চ'ৰ্চ অফ দ্য গ্লেছিয়াৰ গ্লেছিয়াৰটো হৈছে গংগোত্ৰী গ্লেছিয়াৰ আৰু সেইটোৱে মই কৈছোঁ যে ভাগীৰথী হিচাপে ষ্টাৰ্ট হয় কিন্তু দেৱপ্ৰয়াগত ভাগীৰথী আৰু অলকানন্দা জইন হৈ পেলাই গংগা ফৰ্ম হয় ইয়াত আমাক কৈছে যে হুইচ পাছ কানেক্ট শ্ৰীনগৰ উইথ লেহ শ্ৰীনগৰ আৰু লেহ আৰু লেহৰ মাজত কি পাছ আছে অলপ আগত মই কৈছিলোঁ সেইটো হৈছে জিলা পাছ আমাৰ ক'ত আছে ইয়াত আছে কাক কানেক্ট কৰে শ্ৰীনগৰ আৰু লেহ নাথুলা পাছ যেনেকৈ ছিকিমত আছে মই অলৰেডি কৈছোঁ যে চিপকিলা আছে হিমাচল প্ৰদেশত তাৰপিছত আছে হুইচ ইজ দ্য হাইষ্ট পিক অফ ইণ্ডিয়া হুইচ ইজ দ্য হাইষ্ট পিক অফ ইণ্ডিয়া তলৰ কোনটো হাইষ্ট পিক আমি যদি হাইষ্ট পিক অফ ইণ্ডিয়া বুলি আমাক সোধে সেইটো আনচাৰটো কি হ'ব কাঞ্চনজংঘা আপোনালোকে ইয়াত দেখিছে এইটো হাইষ্ট পিক আৰু K2 হৈছে অলছ' ন'ন এজ গডৱিন অষ্টিন K2 আছে আমাৰ কি বুলি জনা যায় গডৱিন অষ্টিন বুলি জনা যায় ছেকেণ্ড হাইষ্ট পিক ইন দ্য ৱৰ্ল্ড নন্দা দেৱী হৈছে হায়েষ্ট পিক ফুল্লি উইদিন ইণ্ডিয়া আমাৰ মানে কি হয় কিছুমান বস্তু আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰত পৰে কিছুমান ইণ্ডিয়াৰ বৰ্ডাৰত নপৰে তো কথাবিলাক তেনেকুৱা হয় আৰু কামেট এইটো থাৰ্ড হায়েষ্ট ইন নেক্সট হুইচ ৰিভাৰ ইজ ন'ন এজ চ'ৰ অফ আছাম আমাৰ চ'ৰ অফ আছাম বুলি কোনখন ৰিভাৰক জনা যায় সেইখন হৈছে ব্ৰহ্মপুত্ৰ আমি জানো কাৰণ কেলে এতিয়া যেনেকৈ আপোনালোকৰ বানপানী হৈছে বা ব্ৰহ্মপুত্ৰৰ ফলতো কিছুমান বানপানী হয় নেচাৰেলি হয়নে তো যিহেতু আমাৰ সঘনাই বানপানী হৈ থাকে আৰু ব্ৰহ্মপুত্ৰৰ ফলতো বহুত বানপানী হয় গৰাখহনীয়া তো সেইটো কাৰণে এইখন নদী কি বুলি জনা যায় চ'ৰ অফ আছাম বুলি কয় নেক্সট হুইচ ৰিভাৰ অৰিজিনেটছ নিয়েৰ আমাৰকান্তকৰ ওচৰত কোনখন ৰিভাৰ অৰিজিনেট বা কোনখন ৰিভাৰ ষ্টাৰ্ট হৈছে তো ইয়াৰ ওপৰত এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ আনচাৰটো হৈছে নৰ্মদা ৰিভাৰ অৰিজিনেট ক'ৰ পৰা হৈছে আমাৰকান্তকৰ পৰা হৈছে আমাৰকান্তক এইটো মানে তাৰপিছত ইয়াৰ পৰা হৈছে ইয়াৰ পৰা বস্তুটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ষ্টাৰ্ট হৈ মধ্যপ্ৰদেশত ষ্টাৰ্ট হৈছে তাৰ পৰা ষ্টাৰ্ট হৈ আমি যদি চাওঁ এইটো ৰিফ্ট ভেলীৰ মাজেদি এটা ৰিফ্ট ভেলীৰ পৰা এইটো কি হৈ আহি আছে বৈ আহিছে আৰু এইটো এৰেবিয়ান চিত নিজেই লগ হৈছে ওৱান অফ দ্য মেজৰ পেনিনচুলাৰ ৰিভাৰ্ছ অফ হুইচ ষ্টেট হেজ দ্য হাইষ্ট ৰেইনফল ইন ইণ্ডিয়া তলৰ কোনখন ষ্টেটত চবতকৈ বেছি ৰেইনফল হয় সেইটো আমি সকলোৱে জানো সেইটো হৈছে মেঘালয় ইয়াত বহুত বেছি নেক্সট ইয়াত কৈছে হুইচ ইজ দ্য হাইষ্ট ব্ৰেকিছ ৱাটাৰ ব্ৰেকিছ ৱাটাৰ কি হয় মই ক'লোঁ যে দুটা মিক্স হয় ফ্ৰেছ ৱাটাৰ আৰু আমাৰ যিটো চল্ট ৱাটাৰ আছে দুইটা মিক্স হয় কি বুলি কওঁ ব্ৰেকিছ ৱাটাৰ লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেগুন কি হয় আমাৰ ভাৰতবৰ্ষত আমাক সুধিছে চিল্কা লেক আপোনালোকে পাইছে এইটো হৈছে লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেগুন ইণ্ডিয়া আৰু ছেকেণ্ড লাৰ্জেষ্ট হৈছে গোটেই ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট এইটো ক'ত আছে এইখনত আছে আৰু এইটো ক'ত আছে উৰিষ্যাত আছে হয়নে আৰু এইটোৱে ক'ত অপেন হ'ব সেইটো হৈছে বে অফ বেংগলত হয়নে এইটো কিহৰ কাৰণে মেইনলি জনা যায় মাইগ্ৰেটৰী বাৰ্ড বহুত ধৰণৰ বেলেগ বেলেগ চৰাই তালৈ যায় আৰু তাত বহুত বেছি ৰিচ বায়'ডাইভাৰ্চিটি আছে ৰামচাৰ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে তাত মণিপুৰত কি আছে লোকটাক লেক আছে উলাৰ লেক আছে ক'ত আছে জম্মু এণ্ড হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য লাইফ লাইন অফ বাংলাদেশ তলৰ কোনখন ৰিভাৰক কি বুলি জনা যায় লাইফ লাইন অফ বাংলাদেশৰ লাইফ লাইন হিচাপে জনা যায় অপশ্যনকেইটা হৈছে পদ্মা যমুনা মেঘনা আৰু ব্ৰহ্মপুত্ৰ তো এইকেইটাৰ ভিতৰত আমাৰ আনচাৰটো হৈছে পদ্মা নাম্বাৰ এ
যিটো পদ্মা ৰিভাৰ আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই এবাৰ জুম কৰি দেখাই দিছোঁ ইয়াত দেখিছে যে এইখন হৈছে পদ্মা ত' এইটো ডেল্টাৰ কথাটো কৈছিলোঁ এইটো ডেল্টা আমাৰ ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰলুং চাম্পু ইয়াৰ পৰা ষ্টাৰ্ট হৈ পেলাই ব্ৰহ্মপুত্ৰখন এনেকৈ হৈছে লোহিত জইন হৈছে তাৰ পৰা এনেকৈ আহি আমাৰ অসমত ব্ৰহ্মপুত্ৰ হৈছে আৰু এইটো বাংলাদেশত যমুনা হৈছে ইয়াত আহি পেলাই এখন পদ্মা ফৰ্ম হৈছে মানে ত' গংগাখন আহি পেলাই ইয়াত যমুনাৰ লগত লগ লাগিছে তাৰপিছত এইখন কি হৈছে পদ্মা ফৰ্ম হৈছে তাৰপিছত হৈ পেলাই তেওঁলোকে বে অফ বেংগলত মিলিত ত' পদ্মা ইজ দ্য মেইন ডিষ্ট্ৰিবিউটৰী অফ গংগা হয়নে মানে মানে গংগাখন লগ লাগি পেলাই পদ্মাক লগ লৈছে পদ্মাৰ লগত লগ লাগিছে আৰু পদ্মা বনি পেলাই মানে আৰু ডিষ্ট্ৰিবিউট অফ বেংগলত তাৰপিছত যমুনা ইজ দ্য ডিষ্ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ যেনেকৈ মই ক'লোঁ যে যমুনা মানে ব্ৰহ্মপুত্ৰখন লগ লাগি পেলাই ক'ত লগ লাগিছে যমুনাত কাৰণ যমুনাত আৰু বেলেগ বেলেগ নৈ লগ লাগিছে যেনেকৈ তিষ্টা ৰিভাৰখন লগ লাগিছে ঠিক তাৰপিছত ৱেন যমুনা এণ্ড পদ্মা মিটছ ইজ কল মেঘনা যেনেকৈ মই ক'লোঁ যে যমুনা আৰু পদ্মা লগ লগাৰ পিছত লাষ্টত কি হ'ব এইটো মেঘনা হ'ব যেনেকৈ অলপ আগত কৈছিলোঁ যে মেঘনাখন লগ লাগি পেলাই কি বনাইছে সুন্দৰবন ডেল্টাটো ফৰ্ম কৰিছে আৰু ব্ৰহ্মপুত্ৰ ডোণ্ট ফ্ল' ইন বাংলাদেশ অবভিয়াছলি এইটো কথা কাৰণ তেওঁৰ নামটো চেঞ্জ ত' এইখিনি আছিলে আজি আমাৰ যিকেইটা কুৱেশ্যন আৰু এনেকৈ আমি আৰু কুৱেশ্যন ডেইলি দিবলৈ চেষ্টা কৰিম ডেইলি আমি ডিছকাছ কৰি যাবলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ কিবা ডাউট থাকে নিশ্চয় কমেণ্ট ছেকশ্যন জনাব আৰু আশা কৰিছোঁ যি আমি ডিছকাছ কৰিলোঁ বুজি পালে থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান গুড নাইট এণ্ড টেক কেয়াৰ